हेलो एवरीवन আজি বনাব লৈছো চিকেন ৰোল একেবাৰে সহজভাৱে ঘৰত আপোনালোকে কেনেকৈ চিকেন ৰোল বনাই খাব পাৰে তাকে ভাবিলো আপোনালোকৰ মাজত ৰেচিপিটো শেয়াৰ কৰো তেন্তে বলক বনাবলৈ আৰম্ভ কৰো এফালে কেৰাহী গৰম হোৱাত প্ৰথমতে মই এতিয়া অলপ মিঠাতেল দিলো আৰু মিঠাতেলখিনি গৰম হোৱাৰ পিছতে মই চিকেনখিনি দিম ফালে মই প্ৰথমতে চিকেনখিনি ফ্ৰাই কৰি লৈছো আৰু চিকেনত মই নিমখ বা হালধি দিয়া নাই কিয়া আপোনালোকে ধৰি লওক নিমখ বা হালধি দিও ফ্ৰাই কৰিব পাৰে কিন্তু মই এনেকৈ প্ৰথমতে চিকেনখিনি ফ্ৰাই কৰা অলমোষ্ট হৈয়ে গৈছে আৰু 2 মিনিট মান ফ্ৰাই কৰিম তাৰ পিছত এই তেলখিনিতে আকৌ মই ষ্টাফিংখিনি বনাই লম পিয়াজখিনি বহুত বেছি ৰঙা নকৰো অকমান ফ্ৰাই কৰিম পিয়াজখিনি অকমান ফ্ৰাই কৰাৰ পিছতে এইফালে দি দিলোঁ নহৰু পেষ্টটো আৰু এইখিনি ফ্ৰাই কৰি ল'ম যেতিয়ালৈকে কেঁচা গোন্ধটো নহৰু নাযায় তেতিয়ালৈকে এইফালে অলপ দেৰি ভাজাৰ পিছত এতিয়া দি দিম কেপচিকামখিনি আৰু লগতে নিমখ আৰু ব্লেক পেপাৰ পাউডাৰখিনিও দি দিম নিমখ আৰু ব্লেক পেপাৰ পাউডাৰ দি দিলোঁ আৰু এইখিনি এতিয়া খুব ধুনীয়াকৈ ভাজি ল'ম 5 মিনিট মানলৈকে ভাজিম 5 মিনিট মান ভাজাৰ পিছত এতিয়া চিকেনখিনি দি দিছোঁ আৰু লগতে যিখিনি মই সস বনাই থৈছিলোঁ সসখিনিও দি দিছোঁ আৰু এতিয়া এইখিনি ভালকৈ মিক্স কৰি ল'ম সসৰ ভিতৰত আছে টমেটো কেটচাপ সয়া সস অকমান দিছোঁ আৰু লগতে অকমান চিলি সস আছিলে ফ্ৰাই কৰিম ষ্টাফিংখিনি বনোৱাৰ পিছত আনফালে এতিয়া ৰুটিটো হেকি লৈছোঁ ষ্টাফিং আৰু এইফালে পৰঠা ৰেডি হৈ গ'ল দেখিব পাৰিছে এয়া আৰু এতিয়া ধুনীয়াকৈ ৰোল বনাই ল'ম মই এনেকৈ পেপাৰ এখন পাৰি লৈছোঁ আৰু এতিয়া পৰঠাখনৰ ওপৰত ধুনীয়াকৈ প্ৰথমতে সস দি ল'ম অলপ ভালকৈ টমেটো সস অলপ দি ল'ম তাৰপিছতহে ষ্টাফিংখিনি দিম ধুনীয়াকৈ দি ল'লোঁ সসখিনি আৰু এতিয়া অলপ অলপ ষ্টাফিং দি দিম এইফালে আমাৰ টেষ্টি চিকেন ৰোল ৰেডি হৈ গ'ল